তো আপোনালোকে চাইছে মোৰ বুগানভেলিয়াৰ পুলিটো। এই পুলিটোৰ বয়স 1 বছৰমান হৈছে। মই ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ। বেলেগ আইডি বুলি লিখা আছিল, মই জানোৱে সেই আইডিটো নাহে। ট্ৰায়েল দিলোঁ যে কি আহে চাওঁ। তো সেই বুলি অৰ্ডাৰ কৰিছিলোঁ মই ফ্লিপকাৰ্টৰ পৰা। তো কিবা এটা বুগানভেলিয়া দিছিল আৰু ঠিকে আছে। তো পুলিটোৰ অৱস্থা ভাল নাছিল, বহুতে বেয়া আছিল। মই যিবিলাক ডাল আজি চাই আছে কাটি পেলাই দি আছোঁ, সৰু সৰু ক্ষীণ এইবিলাকৰ নিচিনাই আছিল গছটো। 1 বছৰত ভালেখিনি ইম্প্ৰুভ হৈছে গছজোপা। তো আজি তোৰ শ্বেপ দিয়াৰ কামটো কৰি আছোঁ। হাৰ্ড প্ৰুন নকৰিলে গছজোপাৰ শ্বেপ ভাল নহ'ব। হাৰ্ড প্ৰুন আপোনালোকৰ নিজৰটো আকাৰ ভাল লাগে সেইমতে কৰিব লাগে। এতিয়া মোৰ প্ৰুনিং কৰা হৈ গ'ল। মই এতিয়া অলপ চাপ ফাংগিচাইড লৈছোঁ। আঠাকে ভালদৰে মিক্স কৰি ল'ব লাগিব ফাংগিচাইড। মিক্স কৰা হৈ গ'ল। এতিয়া মই কাটা অংশত এই পেষ্টখিনি লগাই দিম, নহ'লে তাৰে পৰা ডালবিলাক শুকাই যাব পাৰে। এই গছজোপা এতিয়া 2 দিনৰ কাৰণে শ্বেডি এৰিয়াত ৰাখিব লাগিব, য'ত ডাইৰেক্ট ৰ'দ নপৰে, বৰষুণ নপৰে, আৰু 2 দিনমান পানীও দিব নালাগে গছজোপাত। 2 দিন পিছৰ পৰা পানী দিলে অসুবিধা নাই। 10 দিন পিছত এই গছজোপাৰ আপডেট দিম।